হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত ভাবিলোঁ আপোনালোকৰ মাজত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ, কিয়নো আজি বহুত দিন হ'ল আপোনালোকৰ মাজত মই একো ৰেচিপি অনা নাছিলোঁ। তো সেইকাৰণে আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ আমাৰ মায়ে আৰু মই কেনেকৈ আচাৰ বনাওঁ তাৰ পদ্ধতিটো আপোনালোকক দেখাম। তো তাৰ কাৰণে প্ৰথমতে এয়া কেৰাহী গৰম কৰি লৈছোঁ। শুকান কেৰাহীত এয়া দিছোঁ জিৰাখিনি ভালদৰে আমি ধুনীয়াকৈ তাৰে পানীখিনি যোৱালে ভাজি ল'ম। মানে জিৰাখিনি ধুই লৈছোঁ, তো তাত অলপমান পানী থাকি গৈছে, তো সেইখিনি ভাল কৰি অকণমান ভাজি ল'ম আৰু ফ্লেমটো একদম মিডিয়াম টু ল'ত ৰাখিব। আৰু এইফালে লৈছোঁ মই তিল, চফ গুটি, মেথি দানা আৰু লগতে কলা বেহাৰ আৰু 2-3টামান জলকীয়া শুকান আৰু লগতে এয়া ধনিয়া। এতিয়া মই ধনিয়াখিনি ভালদৰে মাক ভাজি ল'বলৈ দিছোঁ, কিয়নো ধনিয়াখিনিও মানে আমি ভালকৈ ধুই মেলিহে লৈছোঁ। গতিকে আপোনালোকে জানেই বজাৰৰ এইবিলাক মছলাত কিমান কি বালি থাকে, তো সেইকাৰণে ভালকৈ ধুই পখালি লৈ এয়া ভাজি লৈছোঁ। আৰু এতিয়া বাকীখিনি যিখিনি মছলা থৈছিলোঁ সেইখিনি দিম। এইখিনি কিয় লাষ্টত দি আছোঁ গম পাইছেনে? এইখিনি মানে ধুনীয়াকৈ আগতে ধুই মেলি মানে ভালকৈ শুকুৱাই থোৱা, আৰু যিহেতুকে সৰু সৰু হয় ন, বিশেষকৈ মানে জ্বলি যাব পাৰে, তাৰ কাৰণে আমি তেনেকৈ ল'লোঁ। আৰু এতিয়া আমি বেছি ভাজিব নালাগে, খুব বেছি 2-3 মিনিট ভাজিলেই হৈ যাব। আৰু একদম আপোনালোকে মনত ৰাখিব, ফ্লেমটো ল' কৰি ৰাখিব। আৰু এয়া দেখিছে মায়ে ভাজি আছে। আজি মই মানে মাক কৈ আছোঁ তুমিয়ে চবখিনি বনোৱা, মই কৈ যাম। মানে মায়ে মানে মই যেনেকৈ আচাৰ বনাওঁ সেইটো নাজানে, তো সেইকাৰণে মাহঁতে অলপ পুৰণা ষ্টাইলত বনায়, কিন্তু মই অলপ বেলেগ ধৰণে বনাই ভাল পাওঁ। তো আজি মাকো শিকাই দিছোঁ। এয়া গোটেইখিনি মছলা ঠাণ্ডা হ'বলৈ দি এতিয়া আমি ধুনীয়াকৈ এই মছলাখিনি গুড়ি কৰি ল'ম। আৰু গুড়ি কৰাৰ কাৰণে মই মিক্সিতে গুড়ি কৰিছোঁ। আপোনালোকে হয়তো এনেকুৱা যদি উৰাল আছে উৰালত পাৰে, বা কিছুমানে ঢেঁকীটো খুন্দে দেই। আমাৰ গাঁৱৰ আইতাহঁতে ঢেঁকীতে খুন্দে, প্ৰায়ভাগ বস্তু ঢেঁকীতে খুন্দে। আৰু ঢেঁকী খুন্দা আমেজটো যিটো ন, এইবোৰ মিক্সিত নাপায়। বাৰু এতিয়া মেইন টপিকটোলৈ আহোঁ ন। এয়া ধুনীয়াকৈ আমি 80%হে মছলাখিনি ধুনীয়াকৈ আমি গুড়া কৰিব লাগিব, গোটেইখিনি নালাগে। একদম পাউডাৰ হৈ গ'লে মানে সোৱাদটো নাপায়, তো 80% গুড়া কৰিব লাগিব। আৰু আমাৰ এতিয়া 50% মছলা গুড়ি হৈ ৰেডি, দেখা পাইছেনে? অলপমান মানে গুড়া হৈছে, অলপমান আছেও। আৰু এইখিনি আৰু 2-1বাৰমান মৰাৰ পিছত 80% আমি গুড়ি কৰি ল'ব লাগিব মছলাখিনি, তাৰপাছত আমাৰ হৈ যাব। আৰু মই ইয়াতে আৰু এটা কথা কওঁ, বহুতে আচাৰ বনালে গৰম তেল দিয়ে, বাৰু ময়ো দিওঁ, কিন্তু আমাৰ আইতাহঁতে কোৱা শুনিছোঁ কেঁচা তেল দি কেনে যদি ৰ'দত শুকুৱাই, সেইটো তেলৰ বোলে বহুত ধুনীয়া মিঠা সোৱাদ এটা আহে। তো তেনেকৈও আপোনালোকে দি চাবচোন। মই বাৰু নেক্সট যদি আচাৰৰ ভিডিঅ' লৈ আহোঁ, মই তেনেকৈয়ে বনাম, আপোনালোকক দেখাম। আৰু এয়া আমাৰ অলমষ্ট 80% ধুনীয়াকৈ গুড়ি হৈ গ'ল মছলাখিনি। মায়ে দেখাই দিব আপোনালোকক, এয়া চাওকচোন কি ধুনীয়াকৈ গুড়ি হৈ গৈছে। এতিয়া আমি এই মছলাখিনি ছাইডত এখন প্লেটত আমি গোটেইখিনি উলিয়াই ল'ম। আৰু সাৱধানে উলিয়াব, কাৰণ ইয়াতে জলকীয়া কিবা কিবি দিয়া যায়, তো হাতেৰে মানে এনেকৈ নচুব, নহয়তো মানে আকৌ যদি হাতেৰে চুই কেনে চকু লাৰিবলৈ হয় একদম জ্বলি যাব দেই। আপোনালোকে ভালকৈ মছলাখিনি উলিয়াই ল'ব। মই যেনেকৈ উলিয়াই লৈছোঁ, এয়া দেখিছেনে কি ধুনীয়া গুড়া হৈছে। এতিয়া মই লৈছোঁ এয়া আমলখি, আৰু আমলখিখিনি আমি ধুনীয়াকৈ মায়ে মই এইখিনি ভালকৈ ৰ'দত দি কেনে শুকুৱাই লৈছিলোঁ দেই। আৰু বইলটো মই কৰিছোঁ বাৰু, মায়ে শুকাইছে। ধুনীয়াকৈ বইল কৰি কেনেও শুকাব পাৰে, আৰু নহয়তো কেঁচাকৈও বনাব পাৰে। কিন্তু বইল কৰি বনালে মানে কি হয়, তাৰে যিটো আপোনাৰ টেঙা ভাৱ বা কেঁহা ভাৱ সেইটো গুচি যায়। এয়া ধুনীয়াকৈ আমি মছলাখিনি ওপৰে ছটিয়াই দি কেনে ভালকৈ সানি ল'ম দেই। গোটেইখিনি ভালকৈ আপোনালোকে সানি ল'ব, মই যেনেকৈ দেখাই আছোঁ তেনেকৈ সানি ল'ব। আৰু এতিয়া ধুনীয়াকৈ গেছটো জ্বলাই লৈছোঁ। লগতে এতিয়া আমি অইলখিনি গৰম কৰিম। মানে মিঠাতেল লৈছোঁ মই, আপোনালোকে ঘৰত যিটো আমাৰ পেৰা তেল থাকে সৰিয়হৰ, সেইটো ল'লে কিন্তু বেছি সোৱাদ হয়। বাট মোৰ লগত নাছিলে, আমাৰ তাত এভেইলেবল নাই, যিহেতুকে আমি গুৱাহাটীত থাকোঁ। ইয়াতে ক'ত আৰু এইবিলাক বেহাৰত তেল পাম, আৰু এনেকৈ পেৰা বেহাৰ এইবিলাক গাঁৱতহে পোৱা যায়। সেইকাৰণে আমি অনুপম তেলটোৱে ইউজ কৰিছোঁ। আপোনালোকৰ মতে আপোনালোকে যি তেল ব্যৱহাৰ কৰি ভাল পায় কৰিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ তেলখিনি গৰম হ'বলৈ দি কেনে আৰু ভালকৈ ঠাণ্ডা কৰি লৈ কেনেহে আমি ইয়াতে দিছোঁ। গৰম তেল একেবাৰে ওপৰতে ছটিয়াই নিদিব, নহয়তো একদম পূৰা ফুটি উঠিব, নাকে মুখে পৰি একদম জ্বলি যাব লাগিব দেই। ঠাণ্ডা কৰি ল'ব তেলখিনি, আমিও ঠাণ্ডা কৰি লৈ কেনে দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম দেই, ভালকৈ সানি ল'ব। আৰু আপোনালোকে ভাবিছে ন এনেকৈ কেনেকৈ সানিব পাৰিছে, হাতত মানে নধৰিব নেকি? আমাৰ মাৰ এটা স্পেচিয়েল কি আছে জানেনে? যিমান যি এনেকৈ হাতেৰে নালাৰক কিয়, মানে খুব বেছি মানে মাক হাতত মানে নধৰে, কিয়নো কাম কৰি থকা হাত ন। যদি মই লাৰিলোহেঁতেন মোক ধৰি মেলি একদম অৱস্থা নাই, হাত পুৰিলেহেঁতেন, কিন্তু মাৰ নুপুৰে। তো মায়ে সেনেকৈয়ে কৰি আছে, ধুনীয়াকৈ সানি ল'ব, মঠি ল'ব।
আৰু পৰিমাণ অনুযায়ীহে আপোনালোকে নিমখ দিব দেই বেছিকৈ আগতীয়াকৈ নিদিব অলপ দি চাব কিয়নো মানে এইখিনি আচাৰখিনি যেতিয়া আমি ৰ'দত দিওঁ তেতিয়া মানে তাৰে মানে হেৰিবোৰ শুহি যায় ন যিবিলাক মইশ্চাৰ থাকে তো তাৰ কাৰণে নিমখটো বেছি হ'ব পাৰে তো ধুনীয়াকৈ দেখিছেনে এয়া মই ৰ'দত দিছোঁ ৰ'দত দি মিনি আমি ধুনীয়াকৈ 5-6 দিনৰ পাছত খাব পৰা হ'ব তো গতিকে আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট মই এনেকুৱা আচাৰৰ ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ টাটা বাই বাই